প্ৰিয় শ্ৰোতা নমস্কাৰ। আজি আমাৰ ষ্টুডিঅ'ত মোৰ লগত আছে কোকৰাঝাৰ জিলা টীকাকৰণ বিষয়া ডক্টৰ দেৱদাস ভাঙল ডাঙৰীয়া। আমি এখেতৰ লগত আজি বৰ্তমান চলি থকা ৱৰ্ল্ড ইমিউনাইজেশ্যন উইক পালন কৰাৰ বিষয়ে কিছু কথা পাতিম। নমস্কাৰ ভাঙল ডাঙৰীয়া। নমস্কাৰ। হয়, আমি জানো যে যোৱা 24 তাৰিখৰ পৰা 24 এপ্ৰিলৰ পৰা ৱৰ্ল্ড ইমিউনাইজেশ্যন সপ্তাহ পালন কৰি আছে। এই ৱৰ্ল্ড ইমিউনাইজেশ্যন সপ্তাহ পালন কৰাৰ যিটো নেকি তাৎপৰ্য, সেইটোৰ বিষয়ে আপুনি কি ক'ব খোজে? হয়, নমস্কাৰ। প্ৰথমতে মই পৰিচয়টো দি লওঁ। মই ডক্টৰ ডি ভাৱাল, কোকৰাঝাৰ জিলা টীকাকৰণ বিষয়া, ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচাৰ। গোটেই পৃথিৱীতে এতিয়া বৰ্তমানে ৱৰ্ল্ড ইমিউনাইজেশ্যন উইক মানে ৱৰ্ল্ড টীকাকৰণ সপ্তাহ এটা চলি আছে। যোৱা 24 তাৰিখৰ পৰা অহা 30 এপ্ৰিললৈকে এইটো চলিব। এই বছৰৰ আমাৰ যিটো থিম, গোটেই পৃথিৱীৰ এটা মানে ৱৰ্ল্ড ইমিউনাইজেশ্যন উইকৰ এটা থিম থাকে। এইটো আছিলে হিউমেনলি পচিবল ইমিউনাইজেশ্যন ফৰ অল, দ্যাট মিনছ ছেভিং লাইফছ থ্ৰু ইমিউনাইজেশ্যন। তো ইয়াতে আমি দেখা গৈছে যে আমাৰ যিটো টীকাকৰণ প্ৰক্ৰিয়া যোৱা 50 বছৰ ধৰি যিটো টীকাকৰণ প্ৰক্ৰিয়া চলি আছে, আৰু এইটো টীকাকৰণ সপ্তাহৰ 50তম বছৰ বুলি কোৱা হয়। এইটো আমি এই বছৰ এইটো উই আৰ চেলিব্ৰেটিং 50th ইয়াৰ অফ এক্সপাণ্ডেড প্ৰগ্ৰাম অফ ইমিউনাইজেশ্যন। তো যোৱা 50 বছৰত দেখা গৈছে আমাৰ যিটো টীকাকৰণৰ যে কাৰ্যসূচী, তাতে আমি বহুত সাফল্য অৰ্জন কৰিছোঁ। আমি কিছুমান বেমাৰ আমি এই যোৱা 5 দশকতে আমি নিৰ্মূল কৰি দিছোঁ, যেনেকুৱা স্মল পক্স আৰু পলিঅ' প্ৰগ্ৰাম। পলিঅ' এটা সময়ত খুব মাৰাত্মক ব্যাধি এটা আছিলে, সেইটো আমি এক প্ৰকাৰ ক'ব গ'লে নিৰ্মূল হৈ গৈছে। অকল খালি পৃথিৱীৰ ভিতৰত পাকিস্তান আৰু আফগানিস্তানত অলপ আছে, এইটো বাদে গোটেই পৃথিৱীৰ সকলো দেশতে সেই পলিঅ' প্ৰগ্ৰামটো আমাৰ নিৰ্মূল হৈ গৈছে, অকল এই ইমিউনাইজেশ্যনৰ টীকাকৰণৰ জৰিয়তে। এতিয়া বৰ্তমানে যেতিয়া নেকি 1974ত যেতিয়া এক্সপাণ্ডেড প্ৰগ্ৰাম অফ ইমিউনাইজেশ্যন EPI যিটো আৰম্ভ হৈছিলে, তাৰে পৰা আমি এতিয়া হিচাপ কৰিলে 50 বছৰ হৈ আছে। তেতিয়া আমি জোৰ দিছিলোঁ অকল 6টা চাইল্ডহুড কিলাৰ ডিজিজৰ কাৰণে। এতিয়া আমাৰ সেই 6টাৰ জেগাত আমাৰ এতিয়া বৰ্তমানে আমি চৰকাৰীভাৱে এতিয়া আমি 12টা মানে মাৰাত্মক ৰোগৰ এগেইনষ্টে আমি টীকাকৰণ প্ৰক্ৰিয়া আমি চলাই আছোঁ। এই ক'ভিডৰ যেতিয়া মানে প্ৰাদুৰ্ভাৱ হৈছিলে, সেই টাইমত কিছু পৰিমাণে আমাৰ কাম কাজ অলপ ব্যাহত হৈছিলে। সেই টীকাকৰণ অলপ ব্যাহত হোৱাৰ কাৰণে এতিয়া নতুন কৰি আমাৰ দেশত মিজেলছ মানে হাম বেমাৰ আৰু যেনিবা ডিপথেৰিয়া এই জাতীয় বেমাৰ আমাৰ নতুন কৰি প্ৰাদুৰ্ভাৱ হ'বলৈ আৰম্ভ হৈছে। আকৌ এতিয়া নতুন কৰি আৰম্ভ হৈছে, কাৰণ সেইকাৰণে আমি এতিয়া টীকাকৰণ প্ৰক্ৰিয়াটো আমি বিশেষ কৰি জোৰ দিছোঁ। সকলো শিশুক আমি বচাবৰ কাৰণে আমি টীকাকৰণ প্ৰক্ৰিয়াটো ৰেগুলাৰ কৰি থাকিব লাগে। আপুনি যে ক'লে 12টা বেমাৰৰ ওপৰত টীকাকৰণ কৰা হয় বুলি, এই বেমাৰবিলাকৰ নামটোনো কি আৰু কি টীকা দিব লাগে, আপুনি অলপ শ্ৰোতাসকলক বুজাই ক'ব নেকি? আমি মোটামুটি 12টা মানে ভেকচিন প্ৰিভেণ্টেবল ডিজিজ, মানে যিবিলাক বেমাৰ আমি টীকাকৰণৰ যোগেদি প্ৰতিহত কৰিব পাৰোঁ, এইবোৰৰ তেনেকুৱা 12টা তেনেকুৱা বেমাৰ আমি বৰ্তমানে টীকাকৰণ কৰি আছোঁ। তাৰে ভিতৰত 11টা মানে টোটাল 9টা ইনজেকশ্যন দিয়া হয়, আৰু মুখেদি খোৱা ভেকচিন 2টা আছে। প্ৰথমতে হ'ল টিবি বেমাৰ। টিবি বেমাৰ আপোনালোকে চবেই জানে, এইটো এটা মাৰাত্মক বেমাৰ। টিবিৰ কাৰণে মানুহৰ মৃত্যুলৈকে হ'ব পাৰে। আৰু টিবি হ'লে সৰু ল'ৰা ছোৱালী জ্বৰ হ'ব, কাহ হ'ব। টিবিৰ পৰা মেনিনজাইটিছ মানে ব্ৰেইনৰ ইনফেকশ্যন হ'ব পাৰে। তো টিবি বেমাৰ কাৰণে আমাৰ এইটো সৰু থাকোঁতে যদি আমি ভেকচিন দিওঁ বাচ্চাবিলাকক, তেনেহ'লে টিবি বেমাৰটো আমি প্ৰতিৰোধ কৰিব পাৰিম। আপুনি যে ক'লে টিবি বেমাৰৰ কথা, টিবি বেমাৰৰো টীকাকৰণ কৰা হয়, কিন্তু আমি দেখা পাওঁ আজিকালিৰ যুগতো মানে টিবি বেমাৰ বহুতৰ মানে হোৱা দেখা পাওঁ আমি।
তেনেকুৱা চৰকাৰৰ কিবা টাৰ্গেট আছে নেকি কেতিয়ালৈকে টিবি বেমাৰ মুক্ত কৰিব আমাৰ ভাৰতবৰ্ষক আমাৰ গোটেই ভাৰত চৰকাৰে আমাৰ 2025 চনৰ ভিতৰত টিবি নিৰ্মূল কৰিব বিচাৰিছে টাৰ্গেট দিছে ইয়াৰ কাৰণে আমাৰ টিবি এটা ডিপাৰ্টমেণ্ট বেলেগ কৰি আছে তেওঁলোকে দিনে ৰাতি কাম কৰি আছে আৰু আমাৰ টীকাকৰণৰ যোগেদিও আমি সৰু সৰু শিশুবিলাকক আমি টিবি নিৰ্মূল কৰাৰ লক্ষ্যে আমি টীকাকৰণ কৰি আছোঁ তাৰপিছত আহিল পলিঅ' বেমাৰ পলিঅ' বেমাৰ আপোনালোকে গাঁৱৰ ৰাইজে দেখিছে বোধহয় এতিয়া আগৰ পুৰণি যুগৰ কিছুমানে মানে পক্ষাঘাত বা পংগু বেমাৰ বুলি আগতে হাত ভৰি কিছুমানৰ লেংৰা বেংৰা কিছুমান হৈ আছিলে সেইবিলাক পলিঅ' বেমাৰৰ পৰা হোৱা বুলি কৈছিলে কিন্তু আজিকালি চাওক আজিকালি পলিঅ' বেমাৰৰ তেনেকুৱা লেংৰা হোৱা বা তেনেকুৱা অংগহানি হোৱাৰ তেনেকুৱা কোনো উদাহৰণ নাই বৰ্তমানে হা তো এই পলিঅ' বেমাৰ আমি ক'ব গ'লে এক প্ৰকাৰ আমি নিৰ্মূল কৰি দিছোঁ ভাৰতবৰ্ষত এইটো ইৰাডিকেশ্যন হৈয়ে গৈছে অলৰেডি টোটেলি নিৰ্মূল হোৱা বুলি ক'ব লাগিব ভাৰতবৰ্ষ 2014ৰ পৰা আমাৰ পলিঅ' বেমাৰ নাই ভাৰতবৰ্ষ পলিঅ' ফ্ৰী বুলি চাৰ্টিফাই হৈ গৈছে কেতিয়াবা দুই এটা কেছ তেনেকুৱা ওলাই নেকি নাই ওলাই পলিঅ' আমাৰ ওলোৱা নাই 2014 চনৰ পিছৰ পৰা আজিলৈকে গোটেই ভাৰতবৰ্ষৰ পলিঅ' কোনো কেছ ওলোৱা নাই আচ্ছা ভাল কথা তো সেইটো পলিঅ'ৰ কাৰণে আমাৰ পক্ষাঘাত হ'ব পাৰে পংগু হ'ব পাৰে তো আমি পলিঅ'ৰ যিটো ড্ৰপ খুৱাই দিওঁ সেই ড্ৰপেই আমাৰ শিশুবিলাকক সেই পলিঅ' বেমাৰৰ পৰা ৰক্ষা কৰে আচ্ছা তাৰপিছত আহিল হিপাটাইটিছ বি সেইটো আৰু এটা মাৰাত্মক লিভাৰৰ বেমাৰ হিপাটাইটিছ বি য়েছ হিপাটাইটিছ বি বহুত ডাঙৰ এটা লিভাৰৰ বেমাৰ এইটো হিপাটাইটিছ বি ভাইৰাছৰ কাৰণে হয় সেইটো আমি সৰু জন্মৰ প্ৰথম দিনে আমি হিপাটাইটিছ বিৰ এটা টীকা দিওঁ তাৰপিছত আৰু নিয়ম মাফিক কেইটামান টীকা দিব লগা হয় সেই টীকাৰ যোগেদি আমি হিপাটাইটিছ বি বেমাৰটো আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পাৰোঁ আচ্ছা এই হিপাটাইটিছ বিৰ যিটো ভেকচিন এইটো ডাঙৰ হ'লেও দিয়ে নেকি ডেকা ল'ৰাবিলাকক দিয়া তেনেকুৱা চিষ্টেম আছে ডেকা ল'ৰাবিলাকক দি আছে আজিকালি কিন্তু আমাৰ ইমিউনাইজেশ্যন যিটো চিডিউল সেই চিডিউলত আমাৰ ডেকা ল'ৰাবিলাকক এই চিডিউলত নাই আমি কৈছোঁ যে আমি যদি সৰু থাকোঁতে যদি আমি দিছোঁ আমি জন্মৰ দিনাই দিছোঁ আচ্ছা জন্মৰ প্ৰথম দিনে আমি হিপাটাইটিছ বি ভেকচিন দিয়া হয় তেনেকুৱা আমাৰ ছিষ্টেমত যদি আমি দি থাকোঁ তেনেকুৱা দিলে আৰু ভৱিষ্যতত আৰু ডেকা হোৱাৰ গাভৰুৰ সময়ত আৰু দৰকাৰ নপৰে হয় তাৰপিছত এটা মাৰাত্মক বেমাৰ ডিপথেৰিয়া এইটো চবেই জানে ডিপথেৰিয়া বেমাৰটো এটা মাৰাত্মক বেমাৰ এইটো শিশুবিলাকৰ গল আৰু শ্বাসনলীৰ বেমাৰ এক ধৰণৰ তাতে জ্বৰ হ'ব গলৰ মানে চ'ৰ থ্ৰ'ট বুলি কয় গলত এটা ৰঙা পৰি যাব তাৰপিছত গলত এটা মানে বগা পৰ্দাৰ দৰে এটা মানে আস্তৰণ এটা হৈ পেলাই গলৰ যিটো শ্বাসনালী তাৰপিছত টনচিল এইবিলাক মানে ব্লক কৰি দিয়ে তাৰপিছত মানে শ্বাস ল'বলৈ কষ্ট হয় তো সেই কষ্ট হোৱাৰ পিছত আল্টিমেটলি গৈ পেলাই তাৰ শ্বাসকষ্ট হৈ নিমনিয়া হৈ মৰে ৰেছপিৰেটৰী মানে শ্বাসকষ্ট হৈ পেলাই তো সেইটো এটা মাৰাত্মক ব্যাধি এটা তো এইটো আমি টীকাকৰণৰ যোগেদি এইটো আমি প্ৰতিহত কৰিব পাৰোঁ এইবিলাক ভেকচিন কিমানমান বয়সত দিয়া হয় ডিপথেৰিয়াৰ যে আপুনি কথা ক'লে আমি জন্মৰ পৰা 1 বছৰৰ ভিতৰতে মেইন যিবিলাক ভেকচিন দিব লগা এইখিনি কমপ্লিট হৈ যায় তাৰপিছত 1 বছৰ পাৰ হোৱাৰ পিছতো কিছুমান বুষ্টাৰ ড'জ থাকে কিন্তু মেইন ভেকচিনবিলাক জন্মৰ দিনাৰ পৰাই আৰম্ভ হয় আৰু মানে 1 বছৰ প্ৰথম জন্মদিন পালন কৰাৰ আগতে সেইটো শেষ হ'ব লাগে তাৰপিছত এটা ডাঙৰ বেমাৰ আহিল পাৰ্টুচিছ এইটো আমাৰ অসমীয়াত মানে ইংলিছতো হুপিং কাহ বুলি কয় অসমীয়াতো হুপিং কাহ বুলিয়ে কয় তো হুপিং কাহ সেইটো এটা জীৱনদায়ী বেমাৰ সেইটো এটা বেক্টেৰিয়াৰ কাৰণে হয় সেইটো এটা মাৰাত্মক ৰোগ এইটো হ'লে কাহি মানে বাচ্চাবিলাকে তত নাপায় তাৰপিছত এটা মানে এটা টান এটা উঠি যায় লম্বা এটা চাউণ্ড কৰে সেইটোক মানে হুপ বুলি কয় সেইটো কাৰণে সেই শব্দটো হোৱাৰ কাৰণে ইয়াক হুপিং কাহ বুলি কোৱা হয় ইয়াতে মানে গলৰ সংক্ৰমণ হয় চকু ৰঙা হৈ যায় জ্বৰ হয় কাহ হয় আকৌ ইয়াতে শ্বাসকষ্ট হয় তো এই বেমাৰটো আমি পেণ্টাভেলেণ্ট ইনজেকশ্যন এটা আছে পেণ্টাভেলেণ্ট ইনজেকশ্যন টীকাৰ যোগেদি আমি এইটো আমি প্ৰতিহত কৰোঁ তাৰপিছত আৰু এটা ডাঙৰ বেমাৰ সৰু ল'ৰা ছোৱালীৰ সেইটো হৈছে টিটেনাছ আপোনালোকে টিটেনাছটো ৰাইজে চবেই জানে ধনুষ্টংকাৰ বুলি কয় এইটো বেমাৰ হ'লে কি হয় হাত ভৰিবিলাক শক্ত হৈ উঠে ঘাটটো মাথাটো শক্ত হৈ যায় তাৰপিছত দাঁত লাগি যায় মানে দাঁতটো এনেকুৱা লাগি যায় যে মুখখন মেলিব নোৱাৰে এইটো কিছুমানে দাঁত লগা বেমাৰ বুলিও কয় তো সেই বেমাৰটো খুব সাংঘাতিক বেমাৰ এইটো বেমাৰৰ পৰাও আমি ৰক্ষা পাবৰ কাৰণে আমি টিটেনাছ
দিয়া হয় ভেকচিন দিয়া হয়। এইটো আমি গৰ্ভৱতী মহিলাকো আমি টিটেনাছ ভেকচিন দিওঁ। তাৰপিছত আৰু এটা সাংঘাতিক মানে বেমাৰ হৈছে হিমোফিলাছ ইনফ্লুৱেঞ্জা টাইপ বি। এইটো কি ধৰণৰ বেমাৰ? এইটো হিমোফিলাছ ইনফ্লুৱেঞ্জাটো এটা ইনফ্লুৱেঞ্জা টাইপৰ মানে বেক্টেৰিয়া এটা হৈছে হিমোফিলাছ ইনফ্লুৱেঞ্জা ভেকচিন। হয়। আৰু ইয়াৰ ফলত আকৌ সেই জ্বৰ চৰ্দি কাহ এইবিলাক হৈ পেলাই বুকুৰ ইনফেকশ্যন হৈ যায়। আচ্ছা। লাংছৰ ইনফেকশ্যন হয়। লাংছৰ ইনফেকশ্যন হৈ নিমনিয়া হয়। নিমনিয়া হৈ পেলাই আল্টিমেটলি মেনিঞ্জাইটিছ ব্ৰেইনৰ ইনফেকশ্যন হৈ যায়। আচ্ছা। তো ব্ৰেইনৰ ইনফেকশ্যন হৈ আৰু বুকুৰ ইনফেকশ্যন হৈ নিমনিয়া হৈ আল্টিমেটলি মৃত্যুমুখত পৰে ল'ৰা ছোৱালী। তো সেইটোও আমি ভেকচিনৰ যোগেদি আমি প্ৰতিহত কৰি দিওঁ। আৰু এটা নতুন এটা ভেকচিন আমি ইয়াতে অন্তৰ্ভুক্তি কৰিছোঁ, এইটো হৈছে PCV নিউম'কক্কেল কনজুগেট ভেকচিন বুলি কয়। সেইটোও নিমনিয়া প্ৰতিৰোধ কৰে। নিমনিয়া প্ৰতিৰোধ কৰে আৰু মেনিঞ্জাইটিছ চেপ্টিচেমিয়া এইবোৰ প্ৰতিৰোধ কৰে। আচ্ছা। তাৰপিছত আমি চবেই জানো যে আমাৰ ঠাণ্ডাৰ দিনত বহুতে নিশ্চয় লক্ষ্য কৰিছে ল'ৰা ছোৱালীবিলাকৰ খুব ডায়েৰিয়া হয়। কিছুমানে উইণ্টাৰ ডায়েৰিয়া বুলি কয়। তো এই ৰোটা ভাইৰাছ ডায়েৰিয়া খুব মাৰাত্মক। এই ৰোটা ভাইৰাছ ডায়েৰিয়াৰ কাৰণে শিশুবিলাকৰ মৃত্যু হয়। আচ্ছা। ডিহাইড্ৰেশ্যন হয়, তাৰপিছত মৃত্যু হৈ যায়। তো এই ৰোটা ভাইৰাছ ডায়েৰিয়া আমি আজিকালি ক'ব গ'লে বহুত কমি গৈছে ৰোটা ভাইৰাছ ভেকচিন দিয়াৰ পিছত। ভেকচিনৰ এফেক্টৰ আজিকালি হস্পিটেলত মই ডক্টৰবিলাকে কয়, ছাৰ আজিকালি তেনেকুৱা ডায়েৰিয়া পেচেণ্ট দেখোন কমি গৈছে, নাই। আজিকালি গাঁৱে ভূঞে ডায়েৰিয়া পেচেণ্ট বহুত কম হৈছে। এই ৰোটা ভাইৰাছ ভেকচিন দিয়াৰ পিছত আমাৰ আজিকালি ডায়েৰিয়া এইবিলাক পেচেণ্ট আপুনি ক'লে যে ৰোটা ভাইৰাছ কি ক'লে, সেইটো একদম কম্পালচৰিলি দিয়া হয় না? কম্পালচৰি দিয়া হয়, প্ৰত্যেকজন শিশুকে কম্পালচৰিলি দিয়া হয়। আচ্ছা। তাৰপিছত আহিল মিজেলছ বেমাৰ। মিজেলছটো আমাৰ গাঁৱলীয়া আমাৰ অসমীয়াত হৰুৱাই বুলি কয়, বংলাত হাম বেমাৰ বুলি কয়, আৰু বড়ো ভাষাত লণ্টি বুলি কয়, লণ্টি বুলি কয়। তো এই বেমাৰটো তেনেকুৱা জ্বৰ, খুব হাই ফিভাৰ হয়। জ্বৰ হৈ পেলাই কি হয় মানে বুকুত, পেটত, পিঠিত মানে ৰঙা ৰঙা গুটি উঠাৰ দৰে উঠে। এইটো আমি কিছুমানে গাঁৱত কি কৰে, সিহঁতে মানে কোনোবা দেৱতা লাগিছে বুলি ভাবে, সন্দেহ কৰে, কোনোবা ওঝাৰ ওচৰত ঝাৰাব যায়, কিবা ওঝা পানী চানী কিবা কৰি পানী দিয়ে, পানী পৰা খুৱাই দিয়ে। এনেকুৱা আমাৰ ডক্টৰৰ ওচৰত আহিব নোখোজে, কিন্তু সেইটো এটা মাৰাত্মক বেমাৰ। এই বেমাৰটো দেখা গৈছে যে এক সপ্তাহৰ ভিতৰত নিজে নিজেই ভাল হৈ যায়, কিন্তু প্ৰায় ক্ষেত্ৰত সেই বেমাৰৰ পৰা কিছুমান আনুষংগিক বেলেগ বেমাৰ আহে। যেনেকুৱা নিমনিয়া হৈ গ'ল, আৰু যেনিবা ধৰক কাণৰ ইনফেকশ্যন হৈ গ'ল, চকুৰ ইনফেকশ্যন হৈ গ'ল। এনেকুৱা চকু ইনফেকশ্যন হৈ চকু কানা হ'ব পাৰে। কাণৰ ইনফেকশ্যন হৈ পেলাই কাণটো নুশুনা হ'ব পাৰে। চাইড এফেক্টবিলাক বহুত ধৰণৰ চাইড এফেক্ট হ'ব পাৰে। ডাইৰেক্টলি বেমাৰটো কমি যায়, হাম উঠাটো, কিন্তু কিছুমান চাইড এফেক্টৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাক চিৰজীৱনৰ কাৰণে পংগু হ'ব সম্ভাৱনা থাকে। সেইকাৰণে তাৰমানে চাইড এফেক্টৰ পৰা আমি বাচিবলৈ কাৰণে ডক্টৰৰ ওচৰত যোৱাৰ দৰকাৰ। প্ৰথম কথা হৈছে আমি টীকা দিব লাগে। মিজেলছ বেমাৰটো আমি টীকা দি পেলাই আমি প্ৰতিহত কৰিব পাৰোঁ। আৰু তাৰপিছতো যদি কিবা কাৰণে মিজেলছ বা হাম বেমাৰ বা সৰু আই বা লণ্টি যদি উঠে, লগে লগে ডক্টৰৰ ওচৰত গৈ পেলাই তাৰ চিকিৎসা ল'ব লাগে। চিকিৎসা কৰিলে তাৰমানে ভৱিষ্যতত এই ধৰণৰ ল'ৰা ছোৱালীবিলাক পংগু হোৱাৰ পৰা ৰক্ষা পাব। আৰু মিজেলছৰ লগতে আমি আৰু এটা বেজী, একেলগে দুটা বেমাৰৰ এটা বেজীতে চিকিৎসা দিয়া হয়। এইটো হৈছে MR বেজী বুলি কয়, এটা মিজেলছ, এটা ৰুবেলা। ৰুবেলাও আৰু এটা এক ধৰণৰ মিজেলছ টাইপৰে, এইটো জাৰ্মান মিজেলছ বুলি কোৱা হয়। লক্ষণবিলাক প্ৰায় একে ধৰণৰ, কিন্তু অলপ ডিফাৰেঞ্চ আছে। কিছুমান ক্ষেত্ৰত আমি মানে আমাৰ ফিজিচিয়ানবিলাকো এইটো আমি ধৰিব নোৱাৰোঁ, তেতিয়া আমি ব্লাড টেষ্ট কৰোঁ বা গলৰ পৰা আমি কিছু খেকাৰ লৈ পেলাই কেতিয়াবা পৰীক্ষা কৰা হয়। তো এইবোৰ পৰীক্ষা কৰিলে এইটো সঁচাকৈ মিজেলছ হয় নে ৰুবেলা হয় আমি আইডেণ্টিফাই কৰিব পাৰোঁ। তো লক্ষণবিলাক মোটামুটি একে, কিন্তু ৰুবেলা বেমাৰৰ আৰু এটা ডাঙৰ কথা হৈছে কি, যদি প্ৰেগনেঞ্চি টাইমত ৰুবেলা বেমাৰ হয়, এই সৰু থাকোঁতে যদি ল'ৰা ছোৱালীবিলাক ৰুবেলাৰ ভেকচিন যদি লোৱা নাই, সেই ছোৱালী মানুহ যদি ভৱিষ্যতত যেতিয়া প্ৰেগনেঞ্চি হ'ব, সেই প্ৰেগনেঞ্চি হোৱাৰ সময়ত যদি আকৌ ৰুবেলা বেমাৰৰ আক্ৰান্ত হয়, তেনেহ'লে তাৰ গৰ্ভস্থ সন্তান নষ্ট হ'ব পাৰে। আৰু যদি বা জীয়াই থাকে তেওঁ পংগু হ'ব পাৰে।
তাক কনজেনাইটেল ৰুবেলা চিনড্ৰম বুলি কোৱা হয়। হয় তাৰমানে গৰ্ভস্থ সন্তান বেছিভাগ ক্ষেত্ৰতে ধৰক মৰি যায়, নষ্ট হৈ যায়, কিন্তু কোনোবা জন্ম হ'লেও কোনোবা কানা হ'ব, কোনোবা মানে চকু দি নেদেখা হ'ব, কোনোবা কাণেদি নুশুনা হ'ব, কোনোবা কথা পাতিব নোৱাৰা হ'ব, কোনোবা হাত ভৰি ডিফৰ্মিটি হ'ব, মানে ভৰি চৰি হাত বেকৰা বেকৰি কিবা কিবি বহু ধৰণৰ হ'ব পাৰে। সেইকাৰণে বিশেষ কৰি এইটো সৰু বাচ্চাৰ কাৰণেতো হয়েই, আৰু ডাঙৰ হৈ পেলাই সেই গাভৰু ছোৱালী যেতিয়া সৰু থাকোঁতে যদি ভেকচিনটো নলয়, সেই ছোৱালীবিলাক ডাঙৰ হৈ যেতিয়া গাভৰু হৈ পেলাই যেতিয়া গৰ্ভৱতী হ'ব, তেতিয়া সেই গৰ্ভস্থ সন্তানৰ ওপৰতো ইয়াৰ এফেক্ট হ'ব পাৰে। সেইকাৰণে ভেকচিনটো সৰুতে দিয়াটো খুবেই প্ৰয়োজন। তাৰপিছত আৰু এটা বেমাৰ হৈছে জাপানীজ এনকেফেলাইটিছ। এইটো আমাৰ কোকৰাঝাৰ জিলাত বা এই আমাৰ অসমত গোটেই মাজে মাজে ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা যায়। আমি শুনা পাওঁ নিউজত, পেপাৰত যে জাপানীজ এনকেফেলাইটিছ ৰোগৰ মৃত্যু হোৱা বুলি। এটা টাইমততো বহুত ৰোগৰ মানে এটা এই বাৰিষা ছিজনত বহুত মানে মানুহ মৃত্যু হয়। তো ইয়াতো কি হয়, জ্বৰ হয়, তাৰপিছত মানে মানুহটো অজ্ঞান হয়, ব্ৰেইনত যায় আৰু কি বেমাৰটো। হা, ইয়াক মেনিনজাইটিছ হৈ যায়। মানে কিছুটা মানে এই চেৰিব্ৰেল মেলেৰিয়া যে এটা বেমাৰ আছিলে যে, সেই টাইপৰ এটা লক্ষণ কিছুমান হয়। তাৰপিছত মানুহ মৃত্যু হয়। আৰু আমি দেখা পাইছোঁ যে এই জাপানীজ এনকেফেলাইটিছ বেমাৰ লগত গাহৰিৰ থকাৰ লগত এটা সম্পৰ্ক আছে। হয়, মহবিলাকে তাৰ যিটো মহ, সেই মহটো মানে এই গাহৰি য'ত থাকে তাৰ পৰা তাৰ ৰক্তটো খায়, আৰু সেই মহটো আহি পেলাই যেতিয়া মানুহক কামুৰায়, তেতিয়া সেই বীজাণুটো গাহৰিৰ পৰা মানুহৰ গাত আহি যায়। তো সেই ৰোগৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি জাপানীজ এনকেফেলাইটিছ JE ভেকচিন আমি দিয়া আৰম্ভ কৰিছোঁ অলৰেডি। JE ভেকচিন। তো সেইকাৰণে এইবোৰ হৈছে এই 12টা বেমাৰ আমি ভেকচিন দি পেলাই ধুনীয়াকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ। বৰ্তমান যিটো নেকি চলি থকা ৱৰ্ল্ড ইমিউনাইজেশ্যন সপ্তাহ, সেইটোৰ লগত সংগতি ৰাখি আপোনালোকে কিবা বিশেষ কাৰ্যসূচী হাতত লৈছে নেকি জনসাধাৰণক ভেকচিনৰ বিষয়ে জাগ্ৰত কৰাৰ কাৰণে? যিটো আমাৰ এতিয়া আজিৰ যিটো উদ্দেশ্য, যিটো ৱৰ্ল্ড ইমিউনাইজেশ্যন উইক সপ্তাহত, এই ৱৰ্ল্ড টীকাকৰণ সপ্তাহৰ আমাৰ প্ৰধান উদ্দেশ্য আছিলে যে এই যে বিভিন্ন বেমাৰ চেমাৰ এইবোৰ সম্বন্ধে ৰাইজৰ আগত আমাৰ সজাগতা বৃদ্ধি কৰা, এৱাৰনেছ ক্ৰিয়েট কৰা বা সজাগতা সৃষ্টি কৰা। এই সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত আমি প্ৰগ্ৰাম লৈছোঁ। আমাৰ বিভিন্ন আমি স্কুলত আমি মানে কিছুমান স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ মাজত আমি কিছুমান প্ৰগ্ৰাম কৰিবলৈ মন কৰিছোঁ, যে এওঁলোকৰ মাজত যদি এই টীকাকৰণৰ বিষয়তে সজাগতা বৃদ্ধি হয়, তেনেহ'লে সকলো সমাজৰ কাৰণে, সমাজৰ সুস্বাস্থ্যৰ কাৰণে, সুস্বাস্থ্য অনাৰ কাৰণে আমাৰ এইটো এটা পজিটিভ দিশত আমাৰ যাব। তাৰপিছত বিভিন্ন জেগাত যিবিলাক পিছপৰা জেগা আছে, যিবিলাক ধৰক হাই ৰিস্ক এৰিয়া বুলি কয়, যিবিলাকত মানে আমাৰ জংগলীয়া জেগা কিছুমান আছে, য'ত নেকি মেডিকেল ফেচিলিটি নাই, এইবোৰ জেগাত আমি এই ৱৰ্ল্ড ইমিউনাইজেশ্যন সপ্তাহত, ৱৰ্ল্ড টীকাকৰণ সপ্তাহত আমি তাতে আমি টীকাকৰণ শিবিৰ আমি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ। আমি যোৱাকালি এটা শিবিৰ কৰিছোঁ, আমি তেনেকৈ মানে কৰা হৈছে আৰু হাতত লৈছোঁ। আৰু সকলো ৰাইজক মানে টীকাকৰণ সম্বন্ধে আমি উৎসাহিত কৰাৰ কাৰণে আমি কিছুমান আঁচনি লৈছোঁ। আৰু এই ৰোগৰ পৰা যদি এইবোৰ বেমাৰ হৈও যায়, সেই ৰোগৰ যিবিলাক মানে ছাইড এফেক্ট, তাৰ মেজৰ যিটো ইলনেছ, সেই ইলনেছটো আমি কেনেকৈ মানে প্ৰতিহত কৰিব পাৰোঁ, হা, আৰু এই গোটেই এই মাৰাত্মক ৰোগবিলাকৰ সংক্ৰমণ কেনেকৈ প্ৰতিহত কৰিব পাৰোঁ, এইবিলাক লগতে মানে সকলো নাগৰিকৰ সুস্বাস্থ্যৰ ব্যৱস্থা কৰাটো দিকে আমি মানে কিছুমান প্ৰকল্প হাতত লৈছোঁ। এতিয়া আৰু এটা কথা আপোনাক জনাব বিচাৰিছোঁ, ইয়াৰ লগতে আমাৰ এই সকলো টীকা বিনামূলীয়াকৈ দিয়া হয়, সকলো স্বাস্থ্য কেন্দ্ৰত উপলব্ধ হৈ আছে। ইভেন প্ৰতিটা গাঁৱত সকলো চৰকাৰী হস্পিটেল, যিকোনো সৰু সৰু স্বাস্থ্যকেন্দ্ৰ আৰু প্ৰত্যেকটা গাঁৱত যিকোনো চাব চেণ্টাৰত এই টীকা বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়াভাৱে উপলব্ধ আছে। আৰু এই টীকাবিলাক আমি যে দিওঁ, প্ৰত্যেকটা টীকাই মানে যিকোনো ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া মুক্ত।
তাৰমানে এই টীকা দিয়াৰ পিছত কোনো ধৰণৰ ছাইড এফেক্ট তেনেকুৱা নহয়, ভয় খাব নালাগে, ৰাইজে ভয় খাব নালাগে, আৰু নিৰাপদ, গোটেই টীকাবিলাক নিৰাপদ। সুতরাং আৰু কিছুমান মানে মাতৃয়ে ভয় খায় যে তাৰ বাচ্চাটো অলপ চলপ কাহ চৰ্দি হৈ থাকিলে টীকাটো জ্বৰ হ'লে টীকাবিলাক দিবলৈ ভয় খায়। কিন্তু আমি কৈছোঁ কি যে অলপ কাহ চৰ্দি থাকিলেও আমি এই টীকাবিলাক দিব পাৰোঁ, এইটো নিৰাপদে দিব পাৰোঁ, কোনো ধৰণৰ ভয় নাই। কিন্তু কথা হৈছে আমাৰ যদিও এই টীকাকৰণ প্ৰক্ৰিয়াটো আমাৰ সকলো ৰাইজে চদৰি লৈছে, চবে গ্ৰহণ কৰি আছে, কিন্তু তাৰ মাজতো আমি দেখিছোঁ কিছুমান ৰাইজে কিছুমান এৰিয়াৰ কিছুমান গাঁৱৰ কিছুমান ৰাইজে, সকলোৱে নহয় কিছুমানে মানে বিভিন্ন ধৰণৰ ভয় খাই হ'লেও কিছুমান টীকাকৰণ সম্পৰ্কীয় সঠিক যিটো জ্ঞান সেইটো নাথাকাৰ কাৰণে ভয় খাই পেলাই বা পৰিয়ালৰ কোনোবা মুৰব্বীৰ কথা শুনি পেলাই বা বেলেগ কোনোবা কাৰোবাৰ কথা শুনি পেলাই বা বিভিন্ন ধৰণৰ সামাজিক বা ধৰ্মীয় অপপ্ৰচাৰৰ কাৰণে, কেতিয়াবা আমাৰ ধৰ্মীয় অপপ্ৰচাৰো হয় টীকাকৰণ নিদিয়াৰ কাৰণে, সেইবিলাক কাৰণৰ এইবিলাক কথা শুনি পেলাই সময়মতে কিছুমান জায়গাৰ কিছুমান গাঁৱৰ মানুহ সময়মতে টীকা ল'বলৈ নাহে। ইয়াৰ কাৰণে সেই তাৰ শিশুটো সেই তাৰ এই টীকাকৰণৰ সুযোগৰ পৰা মানে বঞ্চিত হয়। আৰু কেতিয়াবা আমাৰ স্বাস্থ্যকৰ্মীবিলাকে যদি পৰামৰ্শ দিয়ে, সেই শিশুবিলাকক যদি আমি বিচাৰি ওলাই আমি টীকাকৰণৰ কাৰণে যদি আমি সিহঁতক পৰামৰ্শ দিওঁ, তথাপি আমাৰ স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ এওঁলোকে ল'ব নোখোজে। বিভিন্ন ধৰণৰ কুসংস্কাৰ বা ধৰ্মীয় অপপ্ৰচাৰৰ কাৰণে সিহঁতে কেতিয়াবা বা ভয় খাই পেলাই হ'লেও কেতিয়াবা টীকাটো নলয় আৰু কি। আচ্ছা, আপুনি জনসাধাৰণৰ যিটো কমন পিপল, এই টীকাকৰণৰ বিষয়ে আপুনি যিটো কথা ক'লে, কিছুমানে মানে ভয় কৰি পেলাই টীকা ল'বলৈ নাযায় বা টীকা নিদিয়ে ল'ৰা ছোৱালীক, সেইটোৰ বিষয়ে জনসাধাৰণক আপুনি কি মেছেজ দিব খোজে কমন পিপলক? মই এই আকাশবাণীৰ এই চেনেলৰ যোগেদি সকলো ৰাইজ আৰু সকলো শিশুৰ অভিভাৱকক আবেদন কৰিছোঁ যে সকলোৱে যাতে ভয় দ্বিধা কুণ্ঠা এইবিলাক ত্যাগ কৰি পেলাই বিনা ভয়ত দ্বিধামুক্ত হৈ পেলাই টীকা ল'বলৈ আগবাঢ়ি আহে, আৰু সমাজৰ কিছুমান অন্ধবিশ্বাস কুসংস্কাৰ ধৰ্মীয় অপপ্ৰচাৰ এইবিলাক পাহৰি যাব লাগে। পাহৰি যাই পেলাই সমাজৰ বাকী শ্ৰেণীৰ মানুহ, সমাজৰ মেজৰিটি মানুহ কোনফালে গৈ আছে সেইটো চাব লাগে। আৰু মানে যিহঁতে এতিয়াও বিভিন্ন ধৰণৰ ভয় খাই পেলাই বা অপপ্ৰচাৰৰ কাৰণে এতিয়ালৈকে টীকা ল'বলৈ মানে দ্বিধা কৰি আছে, আগবাঢ়ি অহা নাই, মই এওঁলোকক মানে আবেদন কৰিম আপোনালোকে সোনকালে আপোনালোকৰ নিকটৱৰ্তী স্বাস্থ্যকেন্দ্ৰত আহি পেলাই আপোনালোকৰ গাঁৱৰে নিজৰে আশা কৰ্মী, নিজৰ গাঁৱৰে যিজন আশা কৰ্মী আছে, যিজন ANM বাইদেউ আছে, এওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকটা শিশুৰ টীকাকৰণ নিশ্চিত কৰক। আৰু আপোনাৰ পৰিয়ালৰ শিশুৰ যদি টীকাকৰণ নিশ্চিত হয় তেনেহ'লে আপোনাৰ শিশু তথা আমাৰ ভাৰতবৰ্ষৰ পৰৱৰ্তী প্ৰজন্মৰ শিশু সকলো ৰাইজৰ সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আপোনালোকে সহায় কৰক। হয়, আপুনি ভাল কথা ক'লে। আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে আমাৰ এই আজিৰ কথোপকথনটো শুনি পেলাই লাভৱান্বিত হ'ব। আপুনি আমাৰ ষ্টুডিঅ'ত আহি পেলাই যিখিনি বহুমূলীয়া কথা আমাৰ শ্ৰোতাসকলক ক'লে, সেইটোৰ কাৰণে মই আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। মই আপোনাৰ লগত সকলো ৰাইজক মই ধন্যবাদ জনালোঁ, নমস্কাৰ জনালোঁ। ধন্যবাদ।